নমস্কাৰ। আজি মই এটা বিশেষ টপিকৰ ওপৰত ডিছকাছ কৰিম, মানে বিশেষ প্ৰডাক্ট, যিটো প্ৰডাক্ট আপুনি ল' ইনভেষ্টমেণ্টতে আপুনি কাম কৰিব পাৰে বা হাইলি ডিমাণ্ড আছে গোটেই ৱৰ্ল্ডতে। সেই প্ৰডাক্টটো হৈছে ভাৰ্মি কম্প'ষ্ট, আৰু যিহেতু এইটো অসমতো মানে বহুত লোকে কৰে বা এইটো ইনভেষ্টমেণ্ট কম হয়, গতিকে সেই প্ৰডাক্টটো আপোনালোকে এক্সপৰ্টৰ কাৰণে ভাবিব পাৰে। এতিয়া এনেকুৱা ধৰণৰ টপিকৰ ওপৰত মই আপডেট দি থাকিম, আৰু যিসকলে নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিব, আৰু আহক আপোনালোকে এক্সপৰ্টৰ কোৰ্চটোত জইন কৰক। আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন 1 মাহৰ কোৰ্চ চলি আছে, এডমিশ্যন হৈ আছে, কণ্টেক্ট নাম্বাৰ দিয়া আছে। এতিয়া আহক টপ এক্সপৰ্টাৰ কোন কাণ্ট্ৰি হয়। এতিয়া ভিয়েটনাম, ইণ্ডোনেছিয়া, টাৰ্কি, ইণ্ডিয়া আৰু শ্ৰীলংকা। গতিকে ইণ্ডিয়াও প্ৰচুৰ পৰিমাণে আপোনাৰ ভাৰ্মি কম্প'ষ্ট বনায়, আৰু যিহেতু এইটো ইনভেষ্টমেণ্ট কম হয়, গতিকে এই প্ৰডাক্টটো আপোনালোকে এক্সপৰ্টৰ কাৰণে ভাবিব পাৰে, আৰু এইটো হাইলি ডিমাণ্ড আছে গোটেই ৱৰ্ল্ডতে। কাৰণ এতিয়া ক'ভিডৰ পিছৰ পৰা আপোনালোকে জানিছে বহুত কাণ্ট্ৰিয়ে নিজেই মানে এগ্ৰিকালচাৰ ফাৰ্মিং কৰে, গতিকে তাৰ কাৰণে ভাৰ্মি কম্প'ষ্ট বা অৰ্গেনিক ফাৰ্টিলাইজাৰ তেওঁলোকে ইম্পৰ্ট কৰে। নাম্বাৰ 1 হৈছে গেট নেচেচাৰী ৰেজিষ্ট্ৰেশ্যন, মানে ৰেজিষ্ট্ৰেশ্যন আপোনালোকে কি কৰিব বা কি ডকুমেণ্টছ আপোনালোকৰ প্ৰয়োজন হ'ব। নাম্বাৰ 1 হৈছে IEC, মানে এপ্লাই আপুনি IEC DGT ৱেবছাইটৰ পৰাই আপুনি এপ্লাই কৰিব পাৰে, আৰু GST ৰেজিষ্ট্ৰেশ্যন এইখিনি মইতো আগতে কোম্পানী ফৰ্ম কৰা কৈছোঁ, আৰু যিহেতু এইটো RCMC ল'ব লাগিব আপেয়াৰ। নাম্বাৰ 2 আইডেণ্টিফাইং এক্সপৰ্ট মাৰ্কেটছ, মানে কোন মাৰ্কেট বা কোন কাণ্ট্ৰি আপোনালোকে টাৰ্গেট কৰিব, সেইটো নেক্সট ষ্টেপ হ'ব। আৰু এইটো এতিয়া টপ ইম্পৰ্টিং কাণ্ট্ৰিজ, মানে কোন কাণ্ট্ৰিয়ে আমাৰ পৰা মানে ভাৰ্মি কম্প'ষ্ট ইম্পৰ্ট কৰে, মানে লয়, কিনে, সেইটো হৈছে UAE, মালদ্বীপছ, ভূটান, USA, জাৰ্মানী। গতিকে এই কাণ্ট্ৰিবিলাকক আপোনালোকে ইনিচিয়েলি টাৰ্গেট কৰিব, মানে তাতে আপুনি বায়াৰ এভেইলেবল আছে, আৰু তেওঁলোকে আজিকালি অৰ্গেনিক ফাৰ্টিলাইজাৰ মানে ইম্পৰ্ট কৰে। এতিয়া ৰাইজিং ডিমাণ্ড ইন অৰ্গেনিক ফাৰ্টিলাইজাৰ এণ্ড ছাষ্টেইনেবল, মানে এতিয়া নেক্সট আপোনাৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যনছ আহিল যে হাউ টু ফাইণ্ড বায়াৰ্ছ ইন ডেট কাণ্ট্ৰি, মানে আপুনি সেই কাণ্ট্ৰিবিলাকত বায়াৰ কেনেকৈ পাব। এইটো মষ্ট ইম্পৰ্টেণ্ট, আৰু এইটোৱে চবৰে এটা প্ৰব্লেম হয় যে বায়াৰ নাপাওঁ। কিন্তু মই আগতেও বায়াৰ কেনেকৈ ফাইণ্ড কৰিব লাগে, তাৰ পৰা মই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ কেনেকৈ ইউজ কৰি বায়াৰ পাব পাৰে, বা B2B ছাইডত আপুনি মানে ৰেজিষ্টাৰ কৰিব পাৰে, বা আপুনি একৰ্ডিং টু ইয়ৰ প্ৰডাক্ট আপুনি EPCত ৰেজিষ্টাৰ কৰিব লাগিব, এক্সপৰ্ট প্ৰমোশ্যন কাউন্সিলছ, আৰু তেওঁলোকেও আপোনালোকক দিব মানে বায়াৰ। গতিকে আপুনি লটছ অফ চ'ৰ্চেছ বা লটছ অফ মাধ্যম আপুনি ইউজ কৰিব লাগিব মানে বায়াৰ পাবলৈ, আৰু সেইটো আপুনি বায়াৰ লিষ্টহে হ'ব, আৰু সেই বায়াৰ লিষ্টটো আপুনি লিডলৈ কনভাৰ্ট কৰাটো আপোনাৰে দায়িত্ব হয়। মানে আপুনি সেইটো ৱৰ্কআউট কৰিব লাগিব। এনেই আপুনি বায়াৰলৈ বোলে এটা দুটা মেইল দিলে বা এটা আপুনি ৰেগুলাৰ বেচিছ আপুনি মানে সেইটো ৱৰ্কআউট কৰিব লাগিব, আৰু তাৰ কাৰণে আমাৰ ইনষ্টিটিউটত ষ্টেপ বাই ষ্টেপ গাইডেঞ্চ দিয়া হয়, মেইলৰ ফৰ্মেট বনাই দিয়া হয়, বা ইণ্ডিয়ান এম্বেচিলে আপুনি কেনেকৈ মেইল কৰিব, বা কোনটো ডিপাৰ্টমেণ্টত মেইল কৰিলে আপোনাৰ ৰিভাৰ্ট আহিব। কাৰণ বহুতে কয় যে ৰিভাৰ্ট নিদিয়ে, কিন্তু আপুনি স্পেচিফিক সেই ডিপাৰ্টমেণ্টত আপুনি কৰিলেহে আপুনি মেইলৰ ৰিভাৰ্ট পাব, আৰু তেওঁলোকে বায়াৰ লিষ্ট দিব, আপোনালোকে সেই কোম্পেনীবিলাক আপোনালোকে টাৰ্গেট কৰিব। এতিয়া আপোনাৰ ফাৰ্টিলাইজাৰ কোন কোম্পেনীত মানে ক'ত ইউজ হয়, আপুনি এতিয়া গাৰ্ডেনিং কৰে বা কিছুমানে ফাৰ্মিং কৰে, বা আপুনি তেনেকুৱা ধৰণৰ ইণ্ডিভিজুৱেল মানে তেওঁলোককো টাৰ্গেট কৰি নাৰ্চাৰীবিলাকক টাৰ্গেট কৰিব পাৰিব। গতিকে আপুনি বিভিন্ন ধৰণৰ কোনো স্পেচিফিক এনেকুৱা বায়াৰ নাই যে আপুনি মানে হ'লচেল বায়াৰ আপোনাৰ বহুত ডাঙৰ লিষ্ট ওলাই যাব। আপুনি সেই ধৰণৰ ইণ্ডাষ্ট্ৰী য'ত আপোনাৰ ভাৰ্মি কম্প'ষ্টটো ইউজ হয় তাত আপুনি টাৰ্গেট কৰিব লাগিব। আৰু নেক্সট ষ্টেপ আহিলে পেকেজিং এণ্ড কোৱালিটি ষ্টেণ্ডাৰ্ড। আপুনি জানে এক্সপৰ্টৰ কাৰণে যি প্ৰডাক্টে আপুনি এক্সপৰ্ট নকৰক, আপোনাৰ কোৱালিটি ষ্টেণ্ডাৰ্ড থাকিব লাগিব, আৰু পেকেজিংটো আপোনাৰ মষ্ট ইম্পৰ্টেণ্ট কথা, কাৰণ আপুনি মইশ্চাৰ ফ্ৰী কৰিব লাগিব। এতিয়া একৰ্ডিং টু ইয়ৰ বায়াৰ আপুনি সেইমতে পেকেজ কৰিব লাগিব, 5 কেজি, 10 কেজি, 20 কেজি, 25 কেজি, মানে যেনেকৈ আপোনাক বিচাৰে বায়াৰে সেইমতে আপুনি কৰিব লাগিব, আৰু সেইটো মইশ্চাৰ ফ্ৰী কৰি ৰাখিব লাগিব আপুনি যেতিয়া মানে পঠায়। আৰু পেকেজিঙৰ ওপৰত লাগিলে আপোনাৰ 1 টকা বেছিও যাওক, আপুনি সেইটো প্ৰডাক্টত বায়াৰৰ পৰা ল'ব, কিন্তু আপুনি পেকেজিং সদায় ষ্টেণ্ডাৰ্ড কৰিব, আৰু সেইটো এক্সপৰ্টত মষ্ট এচেঞ্চিয়েল কথা। এতিয়া আইডেণ্টিফাইং এক্সপৰ্ট মাৰ্কেট, আপোনাৰ কোন কাণ্ট্ৰিয়ে আপোনাৰ ইম্পৰ্ট কৰে, UAE, মালদ্বীপছ, ভূটান,
USA এণ্ড জাৰ্মানী আপুনি এই কাণ্ট্ৰি কেইখনক টাৰ্গেট কৰিব আৰু তাতে আপুনি বায়াৰ চালে যিহেতু তেওঁলোকৰ এই প্ৰডাক্টটোৰ ৰিকুৱাৰমেণ্ট আছে গতিকে আপোনালোকে সেইখিনি কাম কৰিব লাগিব যেতিয়া আপুনি বায়াৰ ডিললৈ কনভাৰ্ট কৰে আৰু সেইখিনি কৰাৰ পিছত আপোনাৰ মানে এক্সপৰ্টটো ইজি হ'ব আপুনি প্ৰথমে স্মল কোৱালিটি আপুনি টাৰ্গেট কৰিব আৰু তাৰপাছত আপোনাৰ যেতিয়া বায়াৰ ট্ৰাষ্ট বিল্ড হ'ব বা হেৰি হ'ব পে'মেণ্ট টাৰ্ম আপুনি ঠিক ঠাক ল'ব লাগিব আৰু এইখিনি কথাৰ কাৰণে আপোনাৰ এবাৰ কোৰ্চটো শিকাটো দৰকাৰী এবাৰ শিকি লওক চব কাণ্ট্ৰিৰ কাৰণে ছিষ্টেম একেই আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাছ হৈ আছে জইন কৰক কণ্টেক্ট নাম্বাৰ দিয়া আছে থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'